নমস্কাৰ বন্ধুসকল, আজি মই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ বাবে ইণ্টাৰভিউ মাৰিবলৈ যাবলৈ ওলাই আছোঁ গোলাঘাট টাউনৰ কৃষি বিষয়াৰ কাৰ্যালয়লৈ। তাৰপাছত আপোনালোকক আহি পেলাই কৈ আছোঁ কি সুধিলে, কি নুসুধিলে, কেনেধৰণৰ কথা মানে প্ৰশ্ন কি সোধে আহি পেলাই আপোনালোকক জনাই আছোঁ। এফালে আমাৰ দেহাও আহি আছে, দেহাৰ লগত যাব স্কুললৈ। মাককে দেহাকে স্কুলত থৈ যাম। এফালে এইটো লৈ ল'লোঁ ডকুমেণ্ট, সকলোখিনি ইয়াতে লৈ ল'লোঁ। এফালে আমাৰ দেহা আহি গ'ল, উঠি দিব এতিয়া বাইকত। দেহা উঠা। এতিয়া দেহাক আমি অংগনবাড়ীত থৈ যাম। এইফালে মাকো ওলাই ল'লে, দেহাক লৈ গৈছে অংগনবাড়ীলৈ। মাককে দেহাকে নমাই থৈ যাম। এয়া আমাৰ বসন্তীত এয়া উঠি ল'লোঁ ধুনীয়াকৈ। স্কুলত নমাম এতিয়া দেহাক। তাৰপৰা মই আত্মনিৰ্ভৰ অসমৰ ইণ্টাৰভিউলৈ গৈ আছোঁ। আহি সকলোখিনি আপোনালোকক কৈ আছোঁ কি সুধিব, কি নুসুধিব। বলক এতিয়া গৈ আহোঁ। এয়া পাই গ'লোহি আমি দেহাৰ স্কুল। সকলোৱে দেখাই দিছোঁ, এখন দেহাৰ স্কুল অংগনবাড়ী কেন্দ্ৰ। এতিয়া আমাৰ দেহা গৈ আছে। দেহা বাই বাই, বাই বাই ৰাতি দিয়া, বাই বাই। এইটো আগত পল্লৱ ফুকন গৈ আছে আমাৰ। ই নতুনকৈ দোকান এখন ষ্টাৰ্ট দিবৰ কাৰণে লাগি আছে। টিংপাত আনিবলৈ যায় ওলাই। আৰু এইফালে মই আহি আছোঁ। আৰু আপোনালোকে দেখিব পাৰিছে এইখন খুমটাইৰ বাগান, গোলাঘাট ডিষ্ট্ৰিক্টৰ খুমটাইৰ বাগান। বৰ ধুনীয়া লাগি আছে, পাতবিলাক সেউজীয়া ওলাই আছে। এই পল্লৱ ফুকন গৈ আছে আগে আগে। এতিয়া মই গৈ আছোঁ আত্মনিৰ্ভৰ অসমৰ ইণ্টাৰভিউৰ বাবে। বলক বাকী দেখাই আছে অলপ। এইফালে গাড়ী ষ্টেণ্ড পাই গ'লহি, গাড়ীখন গাড়ীতে যাম এতিয়া মেজিকত লাহেকৈ উঠি ল'লোঁ। উঠি লোৱাৰ পাছতে আপোনালোকক মই ইয়াত দেখাই আছোঁ খুমটাইৰ পৰা গোলাঘাটলৈ যোৱা এই ধুদৰ আলি পথছোৱা। এই পথছোৱাৰ নিৰ্মীয়মান অৱস্থাতে আছে আজি কেইবাটাও বছৰ ধৰি, কিন্তু এই নিৰ্মাণ কাৰ্য শেষ নহয়, বৰ লেহেমীয়া গতিত নিৰ্মাণ কাৰ্য চলি আছে। আৰু এই পথেদি এবাৰ গোলাঘাট গ'লে আমাৰ ৰাইজৰ গোলাঘাট আকৌ এবাৰ যাবলৈ মন নকৰাৰ অৱস্থা। এই ৰাস্তা কেতিয়া সম্পূৰ্ণ হৈ উঠিব নাজানো। মেজিকৰ পৰা নামিয়েই এনেদৰে ৰিক্সাত উঠিব লাগিব। এতিয়া ৰিক্সাৰ বাবে অকণমান খোজকাঢ়ি টাউনৰ মাজে মাজে মই গৈ আছোঁ। আৰু এতিয়া আহি মই ৰিক্সাত উঠি ল'লোঁ। ৰিক্সাত উঠি এনেকৈ মই যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু ৰিক্সাখনে মোক ঠেকেচি মেকেচি এনেদৰেই নি আছে। এটা খুব গৰমৰ বতৰ, তথাপিও নিজৰ জীৱনৰ সংস্থাপন বিচাৰি নিজৰ কামত গৈ আছোঁ। আৰু এইডোখৰ আপোনালোকে দেখিব পাৰিছে আমাৰ গোলাঘাট জিলাৰ মাজমজিয়া কোৰ্টৰ ওচৰৰ ঠাইকণ। এতিয়া আমি কৃষি বিষয়া কাৰ্যালয় পামেই। আৰু এতিয়া ফাইনেলি মই কৃষি বিষয়াৰ কাৰ্যালয় পাই গ'লোঁ। এতিয়া ভিতৰত কি হৈ আছে তালৈ গৈ আছোঁ। আৰু ভিতৰত আহি দেখিলোঁ কনফাৰেঞ্চ হল নামেৰে এটা হল আছে। আৰু ইয়াতেই হৈ আছে আপোনালোকৰ মানে ইণ্টাৰভিউবিলাক। আৰু সকলোৱে ইণ্টাৰভিউ দিবলৈ আহি এনেদৰে লাইন পাতি আছে। আৰু যথেষ্ট গৰম পৰিছে, গৰমত সকলোৰে অৱস্থা কাহিল হৈ গৈছে। আৰু মোৰো মুখমণ্ডলটো পূৰা ক'লা ৰং হৈ গৈছেগৈ এই গৰমত। আৰু এনেদৰে এজনৰ পিছত এজনকৈ ইণ্টাৰভিউ লৈ আছে। আৰু এতিয়া মই ইণ্টাৰভিউ দি ওলাই আহিছোঁ। ওলাই আহি আপোনালোকক জনাব বিচাৰিছোঁ যে ইণ্টাৰভিউত কি সুধিছে। ইণ্টাৰভিউত প্ৰথমতে আপোনাৰ নাম সুধিছে, আপোনাৰ কোৱালিফিকেশ্যন কি এবাৰ সুধিছে, আৰু আপুনি কি কৰিব সেইটো সুধিছে, আৰু আপোনাৰ সেই কামৰ ওপৰত অভিজ্ঞতা আছে নেকি, বা আপোনাৰ সেই কামটোৰ ওপৰত যিটো কামৰ ওপৰত আপুনি প্ৰজেক্ট বনাই জমা দিছিল, আপুনি সেই কামটোৰ ওপৰত কিবা আপোনাৰ ট্ৰেইনিং লোৱা চাৰ্টিফিকেট আছে নেকি, বা আপুনি পঢ়াৰ উপৰিও আৰু বেলেগ কিবা আদাৰ কোৱালিফিকেশ্যন আপোনাৰ আছে নি, এনেধৰণৰ কুৱেশ্যন সুধিছে। বিশেষ একো সোধা নাই, আৰু সিমানখিনিয়ে সুধিছে। আপোনালোকে কোনো চিন্তা কৰিব নালাগে। আপোনালোকেও যদি ইণ্টাৰভিউ দিবলৈ যায় সিমানখিনি আপোনালোকক সুধিব, আৰু যিখিনি আছে আপোনালোকে সেইখিনি ক'লেই হ'ল, কোনো চিন্তা কৰিবলগীয়া কথা নাই। আৰু ইণ্টাৰভিউত যিহেতু যথেষ্ট সময় হৈছিল, সেই ইণ্টাৰভিউ শেষ কৰি আহি এনেদৰে হোটেল এখনত সোমাই লৈ পৰঠা অৰ্ডাৰ দিলোঁ। আৰু পৰঠা আহি পাই গ'ল। আৰু খাই বৈ লাহেকৈ ঘৰৰ ফালে ৰাওনা হ'লোঁ। আজিলৈ ভিডিঅ'ত ইমানখিনি আছিল। ধন্যবাদ।